নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমাৰ এইটো পাৰ্ট 4 যিটো আমাৰ সিৰিজ চলি আছে, ইয়াৰ পাৰ্ট 1, পাৰ্ট 2 আৰু পাৰ্ট 3 আপলোড কৰা হৈছে, আপোনালোকে চাই ল'ব পাৰে। আৰু আজি আমাৰ সিৰিজটোৰ পাৰ্ট 4। চ' আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰথম কুৱেশ্যনটো হৈছে, হু এমং দ্য ফলোইং ফ্ৰম আছাম জইন দ্য ফেমাছ দাণ্ডি মাৰ্চ? বিখ্যাত দণ্ডি পদযাত্ৰাত অসমৰ পৰা তলত কোনে যোগদান কৰিছিল? ইয়াৰ অপশ্যনকেইটা আছে। অপশ্যন এ লীলাধৰ বৰুৱা, অপশ্যন বি নবীন চন্দ্ৰ বৰদলৈ, অপশ্যন চি তৰুণৰাম ফুকন আৰু অপশ্যন ডি কুলধৰ চলিহা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লীলাধৰ বৰুৱা। চ' আমাৰ নেক্সট কুৱেশ্যনটো হৈছে, ইন হুইচ ইয়াৰ গোপীনাথ বৰদলৈ ৱাজ এৰেষ্টেড ফৰ টেকিং পাৰ্ট ইন দ্য ফ্ৰীডম মুভমেণ্ট? কোন বছৰত স্বাধীনতা আন্দোলনত অংশ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল গোপীনাথ বৰদলৈ? আমাৰ অপশ্যনকেইটা আছে। অপশ্যন এ 1915, অপশ্যন বি 1922, অপশ্যন চি 1920 আৰু অপশ্যন ডি 1918। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1922। আৰু আমাৰ নেক্সট কুৱেশ্যনটো হৈছে, ইণ্ডিয়াছ ফাৰ্ষ্ট পিজেণ্ট মুভমেণ্ট এগেইনষ্ট দ্য ব্ৰিটিছ ৰুল ৱাজ? আমাৰ অপশ্যনকেইটা আছে। অপশ্যন এ বৰদলৈ সত্যাগ্ৰহ, অপশ্যন বি যোৰহাট ৰাইজমেল, অপশ্যন চি ফুলগুৰি ধাৱা আৰু অপশ্যন ডি মালাবাৰ ৰিবেলিয়ন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মালাবাৰ ৰিবেলিয়ন। আৰু আমাৰ নেক্সট কুৱেশ্যনটো হৈছে, হুৱেৰ এণ্ড হুৱেন ডিড গান্ধীজী ফাৰ্ষ্ট ভিজিট আছাম? গান্ধীজীয়ে প্ৰথমবাৰৰ বাবে ক'ত কেতিয়া অসমলৈ আহিছিল? আৰু আমাৰ অপশ্যনকেইটা আছে। অপশ্যন এ পাণ্ডু অন 18 আগষ্ট 1921, বি ৰংগিয়া অন 18 আগষ্ট 1921, চি কৰিমগঞ্জ অন 18 আগষ্ট 1921 এণ্ড ডি গোলাকগঞ্জ অন 18 আগষ্ট 1921। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গোলাকগঞ্জ অন 18 আগষ্ট 1921। আৰু আমাৰ নেক্সট কুৱেশ্যনটো হৈছে, দ্য ফাৰ্ষ্ট কনফাৰেন্স অফ আছাম সাহিত্য সভা ৱাজ হেল্ড এট? অসম সাহিত্য সভাৰ প্ৰথম সন্মিলন অনুষ্ঠিত হয়। আমাৰ অপশ্যনকেইটা আছে। অপশ্যন এ গুৱাহাটী, অপশ্যন বি শিৱসাগৰ, অপশ্যন চি তেজপুৰ, অপশ্যন ডি যোৰহাট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শিৱসাগৰ। আৰু আমাৰ নেক্সট কুৱেশ্যনটো হৈছে, হু ৱাজ দ্য ফাৰ্ষ্ট ইলেক্টেড প্ৰেছিডেণ্ট অফ দ্য আছাম এছ'চিয়েশ্যন? অসম সন্থাৰ প্ৰথম নিৰ্বাচিত সভাপতি কোন আছিল? আৰু আমাৰ অপশ্যনকেইটা আছে। অপশ্যন এ জগন্নাথ বৰুৱা, অপশ্যন বি মাণিক চন্দ্ৰ বৰুৱা, অপশ্যন চি ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা আৰু অপশ্যন ডি গোপীনাথ বৰদলৈ। আৰু আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা। আৰু আমাৰ নেক্সট কুৱেশ্যনটো হৈছে, হুইচ অফ দ্য ফলোয়িং ইজ ন'ন এজ আছাম জালিয়াৱালা বাগ মেছাকৰ? তলৰ কোনটো অসম জালিয়ানাৱালা বাগ হত্যাকাণ্ড বুলি জনা যায়? আমাৰ অপশ্যনকেইটা আছে। অপশ্যন এ ফুলগুৰি ধাৱা, অপশ্যন বি ইটাখুলি ৰাইজমেল, অপশ্যন চি পথাৰুঘাটৰ ৰণ আৰু অপশ্যন ডি যোৰহাট সাৰ্বজনিক সভা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পথাৰুঘাটৰ ৰণ। আৰু আমাৰ নেক্সট কুৱেশ্যনটো হৈছে, ৱেন ৱাজ দ্য আছাম ৰিজন ছেপাৰেটেড ফ্ৰম দ্য বেংগল প্ৰেছিডেঞ্চি? আৰু ইয়াৰ অপশ্যনকেইটা আছে। অপশ্যন এ 1858, অপশ্যন বি 1856, অপশ্যন চি 1874 আৰু অপশ্যন ডি 1857। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1874। আৰু আমাৰ নেক্সট কুৱেশ্যনটো হৈছে, হু ৱাজ দ্য লিডাৰ অফ দ্য 1857 ৰিভল্ট ইন আছাম? 1857 চনৰ অসম বিদ্ৰোহৰ নেতা কোন আছিল? আৰু ইয়াৰ অপশ্যনকেইটা আছে। অপশ্যন এ লাচিত বৰফুকন, অপশ্যন বি পিয়লি বৰুৱা, অপশ্যন চি মণিৰাম দেৱান আৰু অপশ্যন ডি কনকলতা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মণিৰাম দেৱান। চ' আজিলৈ ইমানেই। যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তেতিয়াহ'লে নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু লগতে এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।